একো নহয় পাৰে সিমান সোনকাল মানে এটা টাইম আছে গল্ডেন আৱাৰ বুলি 1 ঘণ্টাৰ ভিতৰত গল্ডেন আৱাৰ বুলি কোৱা হয় আমাক খুটে নেখুটে খুটে কামোৰে নমস্কাৰ বন্ধুসকল মই বৰ্তমান আছোঁ শিৱসাগৰত আৰু শিৱসাগৰত আছে এজন ৱাইল্ড ৰেস্কিউৰ আচলতে স্নেক ৰেস্কিউৰ বুলি ক'ব লাগিব তেওঁ একদম বিখ্যাত হয় শিৱসাগৰৰ বিশ্বজিৎ বৰুৱা হয় এতিয়া লগত এডাল সাপ লৈ আছে আপোনালোকে চাওক এইডাল সাপ হয় এইডাল আপুনি ক'ত মানে মই জয়সাগৰ চিভিল হস্পিটেলৰ ফ্ৰণ্টত মানে দোকান এখনৰ ভিতৰত সোমাইছিলোঁ গ্ৰচাৰী দোকান এখন আৰু এইডাল বিষাক্ত নি অবিষাক্ত সাপ অকণমানো বিষ নাই কিন্তু হ'লেও ই কামুৰিলে কিন্তু হস্পিটেল যাবই লাগিব ন ইয়াৰ প্ৰিয় খাদ্য কি ইয়াৰ প্ৰিয় খাদ্য হৈছে ভেকুলী নিগনি এন্দুৰ আৰু চৰাই কণী বা চৰাই পোৱালি প্ৰায় কেতিয়াবা দেখিবা তোমালোকৰ ঘৰৰ ফালে গছত যেতিয়া শালিকাই খুব চিঞৰ বাখৰ কৰিব চাই দিলে দেখিবা ইয়াকে দেখিবা অসমীয়া নামটো কি হয় ইয়াৰ অসমীয়া নামটো হৈছে মুচুৰাগুম আৰু কিছুমান জেগাত কয় হোলাবৰীয়া ন ই বেয়া জচিলাত আছে কিন্তু পুৰা স্পীডি ৰেচাৰ স্নেক বুলি কয় এইটো চুব পাৰি নি পাৰি মই অকণ পিছফালে চুই চাম এইফালে নালাগে মই এইফালে নিদোৱে বাৰু এইফালে চুইছোৱা আজি প্ৰথমবাৰৰ বাবে সাপ চুইছোঁ বন্ধুসকল শীতল ৰক্তি পানী চেঁচা হ'ব অলপমান চেঁচা নৰ্মেল হেৰিতকৈ ফাৰ্ষ্ট ধৰিছোঁ একো নহয় তো বন্ধুসকল চাওক একো নহয় একো নহয় কিন্তু ডাঙৰ আছে বহুত ডাঙৰ আছে প্ৰায় 6 ফুট হৈ যাব 6 ফুট ন আপুনি এতিয়া ইয়াত এৰিব ন ইয়াতে ৰিলিজ কৰি দিম কাৰণ এইটো অবিষাক্ত সাপটো সেইকাৰণে ইয়াতে য'তে ইয়াক ৰিলিজ কৰিব পাৰি বিষাক্ত হ'লে আমি বেলেগ জেগাত ৰিলিজ কৰোঁ য'ত মানুহ নাথাকে অবিষাক্ত সাপ কাৰণে য'ত মানে যিকোনো জেগাত ৰিলিজ কৰি দিব পাৰি আৰু এতিয়া দাদাৰ পৰা কেইটামান কথা আমি জানিবলৈ চেষ্টা কৰোঁ দাদা এই সাপৰ বিষয়ে আমাৰ ভুল ধাৰণা কিছুমান আছে যে আমি সাপ দেখিলেই মাৰিব লাগে সেইটো ভাব মাৰিব লাগে নালাগে সেইটো এইটো একদম কেতিয়াও মাৰিব নালাগে আৰু সাপ মৰাটো এটা ক্ৰাইমো আজিকালি ক্ৰাইম ন কিহৰ কাৰণে মানে সাপে আমাৰ কি হেৰি কৰে সাপে আমাৰ ধৰি লোৱা খেতি বাতিত বহুত 1 নম্বৰতে খেতি বাতিত মানে সিহঁতে বেলেগ এন্দুৰ নিগনিবোৰ খাই মেলি সেই কণ্ট্ৰলত ৰাখি থয় তেনেকৈ খেতি বাতিত সহায় কৰে বাকীটো আৰু মানুহে প্ৰায় মানুহে জানেই যে সাপৰ ভেনমৰ পৰা এণ্টিভেনম বনাই ফেনাইল আমি ঘৰত আনি থওঁ সাপৰ কাৰণে ফেনাইল মাৰিব লাগে নে নালাগে ফেনাইল মাৰিব নালাগে সাপ ওলোৱাৰ লগে লগে ফেনাইল কেতিয়াও মাৰিব নালাগে ফেনাইলটো এটা কেমিকেল হয় সাপৰ স্কিনত তাৰ এফেক্ট কৰে সেইটো কাৰণে ফেনাইল মাৰিব নালাগে আৰু ফেনাইল লগাৰ লগে লগে সাপটো এগ্ৰেছিভ হৈ যায় তেতিয়া আমি ৰেস্কিউ কৰিবলৈ অলপমান প্ৰব্লেম হৈ যায় তাতকৈ হয়তো আমি খেদাৰ ব্যৱস্থা কৰিব লাগে পৰাপক্ষত সাপটো ক'ত সোমাই আছে চাই থাকিব লাগে আমাক খবৰ দিব লাগে আমি গৈ হেৰি কৰিম যদি অতি নহ'ল তেতিয়া নহৰু খুন্দি পানীৰ লগত মিক্স কৰি সাপটোৰ ফালে ছটিয়াই দিলে তেতিয়া সি ওলাই গুচি যাব আগতে সেইকাৰণে আমাৰ গৰু বিহুৰ দিনাখন নহৰু পানী ছটিয়াই গোটেই ঘৰৰ কাষত হয় এই সাপ চাবৰ কাৰণে ন হয় এইটো এটা ভাল পৰামৰ্শ আপুনি আগবঢ়ালে আৰু সাপ ধৰোঁতে আপোনাৰ খুটে কামোৰে এইবোৰ কিছুমান ক'লা দাগবোৰ যে দেখিছে এইটো নন ভেনমাছ সাপে কামোৰা এইবোৰ ইয়াতো আছে ভাল হ'ল এতিয়া অলপমান তেতিয়া কি কয় আপুনি তেতিয়া আমি ভালকে চাফ চিকুণ কৰি ধুই পখালি যেতিয়া জানো যে নন ভেনমাছ সাপ ভালকে ধুই পখালি চাফ চিকুণ কৰি পেলাই টিটি এটা লৈ লওঁ হৈ যায় আৰু এনে যদি আমাৰ কবৰা চবৰা হ'লেতো আৰু চৰকাৰী হস্পিটেল যাব লাগিব বা আমাৰ শিৱসাগৰত আছে সুৰজিৎ গিৰি ছাৰ ডাইৰেক্ট তেওঁৰ ওচৰত যাবই লাগিব নহ'লে দিগদাৰ আছে আৰু খুব কম সময়ৰ ভিতৰত একদম মানে যিমান পাৰে সিমান সোনকাল মানে এটা টাইম আছে গল্ডেন আৱাৰ বুলি 1 ঘণ্টাৰ ভিতৰত গল্ডেন আৱাৰ বুলি কোৱা হয় আমাক আমাৰ কিন্তু সেই 1 ঘণ্টাৰ ভিতৰত একদম পাবগৈ লাগে কিন্তু তাতকৈও যদি সোনকালে পায় আৰু ভাল আৰু বন্ধুসকল আপোনালোক কওঁ যে যদি আপোনালোকে দাদাক বিচাৰে তেতিয়াহ'লে বিশ্বজিৎৰ নাম্বাৰ মই দি দিম স্ক্ৰীণত দি দিম আপোনালোকে শিৱসাগৰ বা শিৱসাগৰ ওচৰে পাজৰে কোনোবাই যদি সাপৰ কাৰণে হৈছে আপুনিতো গুচি যাব পাৰিব যাম আৰামত ঠিকে আছে যেতিয়াই নহওক 24 ঘণ্টা এইটো এটা ডাঙৰ কথা ধন্যবাদ সময় দিয়াৰ বাবে ভাল লাগিলে এইটোৱে ভিডিঅ'টো আছিলে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক বিশেষকৈ এনেকুৱা ভিডিঅ' শ্বেয়াৰ কৰিব লাগে কাৰণ বহুতৰ ঘৰত আজিকালি বিশেষকৈ সাপ সোমাবলৈ লৈছে আৰু এমাজনত সাপ আহিছে এমাজনৰ পাৰ্চেল বক্সত মানে আহিছে এনেকৈ বহুত জেগাত আমাৰ সাপ আহিছে আমি ভয় খাই পেলাই এই ফেনাইল মাৰো কিবা নহয় এনেকুৱা ৰেস্কিউ মানুহ থাকে তেওঁলোকক যোগাযোগ কৰি সাপটো এৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে তো এইটোৱে ভিডিঅ'টো আছিলে আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব